নিৰ্বাচনলৈ অহা বুলি কয় সেই হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ মুছলমান বিধায়কবিলাকে ভোট দিয়ে ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবোৰ গাদ্দাৰ হয়নে নহয় হয়নে নহয় ৰাইজ যি মুছলমান বিধায়কে বিজেপিক ভোট দিয়ে ৰাজ্যসভা নিৰ্বাচনত যি মুছলমান বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিয়ে সি নৰকলৈ যাব লাগে নে নালাগে লাগে নে নালাগে লাগে নে নালাগে লাগে নে নালাগে সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক ক'বলৈ আহিছোঁ মই কোনো বিধায়কৰ নাম নকওঁ কিন্তু আপোনালোক সকলোৱে জানে যে কোনে কোনে AIDF আৰু কংগ্ৰেছৰ কোন কোন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ লগত মনে মনে মিতিৰালি পাতে সকলোৱে জানে নে নাই চবে জানে গতিকে আপোনালোকে মই আপোনালোকক সাৱধান কৰি দিবলৈ আহিলোঁ এইবাৰ 2026 চনত এনেকুৱা মানুহক আপোনালোকে ভোট দিব যি বিজেপি চৰকাৰৰ বিৰুদ্ধে সঁচাকৈ যুঁজিবৰ কাৰণে বিধানসভালৈ যাব হয়নে নহয় হয়নে নহয় হয়নে নহয় আমাৰ বিধানসভাত 51 জন বিধায়ক আছো 51 জন বিৰোধী পক্ষৰ 51 সেই 51ৰ ভিতৰত অনলি ওৱান এটা মানুহেহে অকল হিমন্ত বিশ্ব শৰ্মাক গালি পাৰো হয়নে নহয় কওক হয়নে নহয় কওক হয়নে নহয় কওক হয়নে নহয় কওক হয়নে অকল এজনে কিয় গালি পাৰিব লাগে তোমালোকক যে জাতত ধৰি গালি পাৰিছে যে সব মুছলিমক বাংলাদেশলৈ পঠিয়াই দিম বুলি যে কৈ আছে তাৰ পাছতো তোমালোকৰ গাত লগা নাই কথাবিলাক তাৰ পাছতো তোমালোকে কেইটামান টকাৰ বিনিময়ত তোমালোকে কেইটামান ৰাস্তাৰ বিনিময়ত তোমালোকে কেইটামান অংগনবাড়ী ঘৰৰ ঠিকাৰ বিনিময়ত তোমালোকে জাতিটো কেনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিছা এইবিলাক বিধায়ক গাদ্দাৰ হয়নে নহয় হয়নে নহয় হয়নে নহয় স্পষ্টকৈ আপোনালোকক ক'বলৈ আহিছোঁ 2026 চনত আপোনালোকে টুকুৰিয়াই চাই 2 নম্বৰীকেইটাক লাভ দিব লাগিব আৰু 1 নম্বৰীকেইটাকহে জিকাব লাগিব নহ'লে প্ৰত্যেকবাৰে সংখ্যালঘু ৰাইজে এনেকৈ গোটেই জীৱন অসমত মাৰ খাই জীয়াই থাকিব লাগিব হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় এতিয়া মই স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ শ্ৰদ্ধেয় ৰাইজ মই এটা কাৰণতে আহিছোঁ কাৰণ মোৰ এটাই লোক ঢাক কৰিবলৈ মোৰ একো নাই মই এটা কাৰণতে আহিছোঁ 26 চনত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা খেদিব লাগে এটা কামতে আহিছোঁ 24 ঘণ্টা মই এইটো কামতে লাগি আছোঁ হয়নে এইটো কামতে মই লাগি আছোঁ যে হিমন্তক 26ত খেদিম হিমন্তই অসমখন ধ্বংস কৰি পেলাইছে হিমন্তই অসমখনত জাতি আৰু জাতিৰ মাজত কাজিয়া লগাইছে হিমন্তই অসমখনত অশান্তি বিয়পাই দিছে হিমন্তই দুখীয়া মানুহৰ ঘৰ দেখিলে তেওঁলোকৰ বুলডোজাৰ পঠিয়াই ঘৰবিলাক ভাঙি দিয়ে হয়নে নহয় এখন চৰকাৰৰ আটাইতকৈ ডাঙৰ কামটো কি এখন চৰকাৰৰ আটাইতকৈ ডাঙৰ কামটো হ'ল ভোট দিয়া মানুহবিলাকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা হয়নে উল্টাই যি ভোট দিছে সেই জনতাৰ জীৱন কাঢ়ি লোৱা কামটোৱে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাম সম্পত্তি কাঢ়ি লোৱাটোৱে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাম যদি ক'ৰবাত সংখ্যালঘু মানুহে নদী খহনীয়াত পৰি এক কথা মাটি যদি ক'ৰবাত অকণমান চৰকাৰী মাটিত সোমাইছে হিমন্তৰ মাথাটো পাগল হৈ গৈছে লগে লগে সেই মানুহজনৰ ঘৰলৈ পুলিচ পঠিয়াই দিছে সেই মানুহজনৰ ঘৰ ভাঙি দিছে আৰু সেই মানুহজনৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে দিছেনে নাই দিছেনে নাই ৰায় আৰে মুখেৰে ভালকৈ নেমাতেচোন আপোনালোকে দিছেনে নাই দিছেনে নাই যদি দিছে তেতিয়াহ'লে
এই কংগ্ৰেছ আৰু AIDFৰ MLA কেইটাৰ নিচিনাকৈ মুখখন বন্ধ কৰি থৈ দিলে নহ'ব হয়নে নহয় মুখখন বন্ধ কৰি থৈ দিলে নহ'ব চিঞৰিব লাগিব ক'ব লাগিব যে দেশদ্ৰোহী জাতিদ্ৰোহী সাম্প্ৰদায়িক 2 নম্বৰী হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে আমি কেতিয়াও শান্তিত নহওঁ হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় সেইকাৰণে সত্য ৰাইজ আপোনালোকৰ ওচৰলৈ আহিছোঁ যে 2026 চনত বিজেপিক অসমৰ পৰা খেদিব লাগিব আৰু 2026 চনৰ পৰা অসমৰ হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ পাৰ্চী যিমান মানুহ আছো সবৰে মিলা প্ৰীতিৰে শান্তিৰে থাকিবলৈ পাব লাগিব হয়নে নহয় সকলোৱে কাম কৰি ভাত খাবলৈ পাব লাগিব হিন্দু মুছলমানৰ কথা কৈ ৰাস্তা নবনোৱাকৈ থাকিলে নহ'ব হিন্দু মুছলমানৰ কথা কৈ স্কুলবিলাক চৰকাৰীকৰণ নকৰিলে নহ'ব ৰাস্তাবিলাকে হিন্দু মুছলমানৰ কথা কৈ হস্পিটেলত ডাক্তৰ নিদিয়াকৈ এনেকৈ হস্পিটেলবিলাক এনেই বেয়া কৰি পেলালে নহ'ব হয়নে নহয় ৰাইজ হয়নে নহয় সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে যেতিয়ালৈকে আমি হিন্দু মুছলমানৰ ৰাজনীতি অসমৰ পৰা খেদি দিব নোৱাৰিম তেতিয়ালৈকে অসমত এটা ভাল ৰাস্তা পোৱাটো কেতিয়াও সম্ভৱ নহয়